ফুড পয়জনিং হৈছিলে, মাছৰ কণী খাইছিলে। তো খাই পেলাই ৰাতি বমি, তাৰপিছত আৰু পেটৰ বিষ তেনেকুৱা হৈ আছে, ৰাতিৰ পৰা শৌচ হৈ আছে। সেইটো কাৰণে ৰাতিপুৱা লৈ অহা হৈছে আৰু কেইজন অনা হৈছে? 4জন অনা হৈছে। অসুবিধা কি হয়? কি কয়? অসুবিধা কি হয়? অসুবিধা এতিয়া মানে বমি হৈ আছে, তাৰপিছত আৰু পেটৰ বিষ হৈ আছে আৰু শৌচ হৈ আছে মাজে মাজে, এনেকুৱা হৈ আছে। মাছৰ কণী খোৱাৰ কাৰণে হৈছে? মাছৰ কণী খোৱাৰ পৰা হৈছে আৰু বেলেগটো খোৱা নাছিলে ৰাতি। কোনদিনা খাইছিলে মাছৰ কণী? কালি ৰাতি খাইছিলে। আজি ৰাতিপুৱা হৈছে? কালি ৰাতিপুৱা হৈছে। কেইজন অনা হৈছে? 4জন অনা হৈছে। আৰু এজন আছে ঘৰত, তেওঁৰো অলপ প্ৰব্লেম হৈ আছে, কিন্তু মানে গোটেইকেইজন আহিব নোৱাৰে, থাকিব। শৌচ বমি হৈছে আৰু শৌচ বমি, পেটৰ বিষ। ফুড পয়জনিং হৈছিলে, মাছৰ কণী খাইছিলে। তো খাই পেলাই ৰাতি বমি, তাৰপিছত আৰু পেটৰ বিষ তেনেকুৱা হৈ আছে, ৰাতিৰ পৰা শৌচ হৈ আছে। সেইটো কাৰণে ৰাতিপুৱা লৈ অহা হৈছে আৰু কেইজন অনা হৈছে? 4জন অনা হৈছে। অসুবিধা কি হয়? কি কয়? অসুবিধা কি হয়? অসুবিধা এতিয়া মানে বমি হৈ আছে, তাৰপিছত আৰু পেটৰ বিষ হৈ আছে আৰু শৌচ হৈ আছে মাজে মাজে, এনেকুৱা হৈ আছে। মাছৰ কণী খোৱাৰ কাৰণে হৈছে? মাছৰ কণী খোৱাৰ পৰা হৈছে আৰু বেলেগটো খোৱা নাছিলে ৰাতি। কোনদিনা খাইছিলে মাছৰ কণী? কালি ৰাতি খাইছিলে। আজি ৰাতিপুৱা হৈছে? কালি ৰাতিপুৱা হৈছে। কেইজন অনা হৈছে? 4জন অনা হৈছে। আৰু এজন আছে ঘৰত, তেওঁৰো অলপ প্ৰব্লেম হৈ আছে, কিন্তু মানে গোটেইকেইজন আহিব নোৱাৰে, থাকিব। শৌচ বমি হৈছে আৰু শৌচ বমি, পেটৰ বিষ। ফুড পয়জনিং হৈছিলে, মাছৰ কণী খাইছিলে। তো খাই পেলাই ৰাতি বমি, তাৰপিছত আৰু পেটৰ বিষ তেনেকুৱা হৈ আছে, ৰাতিৰ পৰা শৌচ হৈ আছে। সেইটো কাৰণে ৰাতিপুৱা লৈ অহা হৈছে আৰু কেইজন অনা হৈছে? 4জন অনা হৈছে। অসুবিধা কি হয়? কি কয়? অসুবিধা কি হয়? অসুবিধা এতিয়া মানে বমি হৈ আছে, তাৰপিছত আৰু পেটৰ বিষ হৈ আছে আৰু শৌচ হৈ আছে মাজে মাজে, এনেকুৱা হৈ আছে। মাছৰ কণী খোৱাৰ কাৰণে হৈছে? মাছৰ কণী খোৱাৰ পৰা হৈছে আৰু বেলেগটো খোৱা নাছিলে ৰাতি। কোনদিনা খাইছিলে মাছৰ কণী? কালি ৰাতি খাইছিলে। আজি ৰাতিপুৱা হৈছে? কালি ৰাতিপুৱা হৈছে। কেইজন অনা হৈছে? 4জন অনা হৈছে। আৰু এজন আছে ঘৰত, তেওঁৰো অলপ প্ৰব্লেম হৈ আছে, কিন্তু মানে গোটেইকেইজন আহিব নোৱাৰে, থাকিব। শৌচ বমি হৈছে আৰু শৌচ বমি, পেটৰ বিষ।